হেল্ল' সকলোকে নমস্কাৰ ল'ব শিক্ষকসকলৰ কাৰণে এটা অত্যন্ত ভাল খবৰ আপোনালোক সকলোৱে নিশ্চয় গম পাইছে যে অসম কেবিনেটে আজি মানে ভিডিঅ'টো ৰেকৰ্ড কৰা সময়ত অৰ্থাৎ 17 ফেব্ৰুৱাৰী 2026 ইংৰাজী তাৰিখে এটা বিশেষ মানে ব্যৱস্থাত অনুমোদন জনাইছে আৰু সেইটো হৈছে শিক্ষকসকলৰ যেটো আৰ্জিত ছুটি যাক আমি আৰ্ন লিভ বুলি কওঁ সেই আৰ্ন লিভটো 10 দিনৰ পৰা 15 দিনলৈকে বৃদ্ধি কৰিছে মানে 5 দিন বৃদ্ধি কৰিছে আপোনালোকে নিশ্চয় এই বিষয়ে অৱগত যে শিক্ষকসকলৰ বাহিৰে অইন বিভাগৰ যিখিনি কৰ্মচাৰী আছে সেই সকল কৰ্মচাৰীয়ে বছৰটোত আৰ্জিত ছুটি লাভ কৰে 30টা অৰ্থাৎ মাত্ৰ 10 বছৰ চাকৰি কৰিলে তেওঁলোকৰ টোটেল 300টা আৰ্ন লিভ জমা হৈ যায় আৰু যাৰ বাবদ তেওঁলোকে টকা লাভ কৰে কিন্তু শিক্ষকসকলে অৱসৰৰ সময়ত টোটেল 300টা আৰ্ন লিভৰ টকা পাবলৈ হলে টোটেল চাকৰি কৰিব লাগিব 30 ইয়াৰ্স 30 বছৰ যেটো সকলোৰে কাৰণে সম্ভৱ নহয় যিসকল ব্যক্তিয়ে কম বয়সত চাকৰি লাভ কৰিছে তেখেতসকলৰ কাৰণে সম্ভৱ আৰু যিসকলে দেৰিকৈ চাকৰি লাভ কৰে তেখেতসকলৰ কাৰণে 30 ইয়াৰ্স সাৰ্ভিস কৰাটো সম্ভৱ নহয় বা কেতিয়াবা সম্ভৱ হলেও তেখেতসকলৰ যিখিনি মানে বেমাৰ আজাৰত লবলগীয়া ছুটি থাকে বা অইন যিকোনো ইমাৰ্জেন্সিত লবলগীয়া ছুটি থাকে তাত তেওঁলোকৰ সেই যিখিনি আৰ্জিত ছুটি থাকে তাৰ পৰাও কটা যায় আৰু হেয়ে অৱসৰৰ সময়ত বেছি লাভান্বিত হ'ব নোৱাৰে কিন্তু এতিয়াৰে পৰা আৰ্জিত ছুটি 5টা বৃদ্ধি কৰাৰ ফলত মানে 10ৰ পৰা 15টা হোৱাৰ ফলত প্ৰত্যেক গৰাকী শিক্ষক কৰ্মচাৰীয়ে নিশ্চয় লাভান্বিত হ'ব আৰু ইয়াৰ জৰিয়তে তেখেতসকলে অৱসৰৰ সময়ত এটা ভাল টকা পাবলৈ সক্ষম হ'ব গতিকে বৰ্তমানলৈকে ইনফৰমেশনটো ইমানেই পৰৱৰ্তী সময়ত যেতিয়া ডিটেইল নটিফিকেশন প্ৰকাশ পাব এই বিষয়ে তেতিয়া মই ডিটেইল ভিডিও এটা বনাম পৰৱৰ্তী ভিডিওত পুনৰ লগ পাম ধন্যবাদ